হেল্ল' ষ্টুডেণ্ট ৱেলকাম বেক। চ' আজি তোমালোকক নৱম শ্ৰেণীৰ অনুশীলনী 2.3 4 নম্বৰ কুৱেশ্যন যিটো আছে উৎপাদক বিশ্লেষণ কৰা তাৰ সকলোবোৰ চাব কুৱেশ্যনবোৰ তোমালোকক সলিউশ্যন কৰাম। ইয়াৰ আগতে বাকী চেপ্টাৰ 1ৰ সংখ্যা প্ৰণালী আৰু চেপ্টাৰ 2ৰ বাকী কুৱেশ্যনৰ সলিউশ্যনৰ ভিডিঅ' বনাইছোঁ। তোমালোকে যদি চোৱা নাই সেইবোৰ ভিডিঅ' তোমালোকে এই চেনেলৰ প্লেলিষ্টত পাই যাবা। চ' প্লেলিষ্ট ক'ত পাবা? এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাই যাবা, যাই চাই ল'বা। চ' 1 নম্বৰ আমাক কি কৈছে? 4 নম্বৰ উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰ কি কৈছে? লিখা সলিউশন 1 নাম্বার সলিউশন টু লিখা 12x স্কোয়ার মাইনাস 7x প্লাস 1। সো তোমার এতিয়া এইটো কৰাৰ আগত তোমাৰ দুটা নিয়ম আছে। সো তোমাৰ কি প্ৰথমে 1 নাম্বার নিয়মটো তোমাৰ যেটো x স্কোয়াৰৰ হহক এই হহক ইনটু ধ্ৰুৱকটো পূৰণ কৰিব লাগে। সো আমাৰ 1 নাম্বার নিয়মটো লিখিম 12 ইনটু 1 ইকুৱেল আমাৰ 12 আহিল। এতে কি কৰিম? এই 12ৰ উৎপাদক উলাম চুটি হৰণ পদ্ধতিৰে বা বেলেগ পদ্ধতিৰে উলিয়াব পাৰা। সো আমি 12 লিখিলো, 12ক 2ৰে তোমাৰ হৰণ যায় 6 বাৰ, 6ক 2ৰে যায় 3 বাৰ। এতিয়া চোৱা আমি 12ক কেনেকৈ লিখিব পাৰো? ইয়াৰ পৰা চোৱা 1 ইনটু 12 লিখিব পাৰো। 1 ইনটু 12 1 ইনটু 12, যেতিয়া 1 পূৰণ 12 কৰিলে আমি 12 পাম। তাৰপিছত 2 ইনটু 6 কৰিব পাৰো, 2 6 গুণ 12। ইয়াৰ পিছত 3 ইনটু 4 কৰিব পাৰি। কেনেকৈ? চোৱা এই 3 পূৰণ এই 2 2 গুণ 4, এই দুটা একেলগে পূৰণ কৰিছোঁ এই দুটা। এতিয়া চোৱা আমি কি কৰিম? এই 7টো আমাৰ লাগে। এই কেইটাৰ পৰা তোমালোকে চোৱা কোনটো যোগ বা বিয়োগ কৰি আমি 7 পাম। চোৱা 1 প্লাছ 12 কৰিলে আমাৰ 13 আহিব, বা 12 মাইনাছ 1 কৰিলে আমাৰ 11 আহিব, কিন্তু আমি 7 পোৱা নাই। কিন্তু চোৱা 2 প্লাছ 6 কিমান আহিব? 7 8 আহি যাব। এইটোও নহ'ল, কিন্তু এইটো চোৱা লাষ্টত আমাৰ কি আছে? 3 ইনটু 4 এইটো আছে ন। সো তুমি যদি 3 প্লাছ 4 কৰা তুমি কিন্তু 7টো পাই যাবা। সো এইটোৱে লিখিম আমি এতিয়া সলিউশন। ইয়াত লিখিম সিম্পলি 12x স্কোয়ার। এইটো সেম, আমি জাস্ট কি কৰিম? এইটোও সেম লিখিম, এইটোও সেম লিখিম। জাস্ট এইটো আমি ভাঙিম এই উৎপাদকৰ পদ্ধতি সহায়ত। তো চোৱা এতিয়া আমাৰ কিন্তু এটা কথা মনত ৰাখিবা, ইয়াত কিন্তু আমাৰ মাইনাস চিন এটা আছে। ওকে, সেইকাৰণে কি কৰিবা? তোমালোকে এই মাইনাসটো ল'ব লাগিব। মাইনাস 4x মাইনাস 3x প্লাস 1 এইটো ল'লা। চোৱা আমি যেতিয়া মাইনাস 4ৰ পৰা মাইনাস 3 বিয়োগ কৰিম তেতিয়া কিন্তু আমি মাইনাস 7 এটা পাই যাম। পামনে? অৱশ্যই পাম। তুমি যদি এইটো বুজি নোপোৱা তেনেহ'লে এইটো কৰিছোৱা। তুমি যদি মাইনাস এতিয়া কমন লোৱা 4x প্লাস 3x, তোমাৰ কি আহিব? মাইনাস 7x। আৰু এই ব্ৰেকেটটো যেতিয়া উঠাই দিবা তেতিয়া তোমাৰ মাইনাস 7x আহি যাব। যিটো চোৱা এইটো কিন্তু তোমাৰ এইটো আহি যাব। ওকে, সো এইটো তোমাক বুজাৰ কাৰণে এইখিনি কৰি দিলোঁ। ইয়াৰ পিছত কি কৰিবা? ইয়াৰ পিছত তোমালোকে এইটো কমন ল'ব লাগিব। ইয়াৰ পৰা চোৱা এই 12x আৰু এইখিনিৰ পৰা এটা কমন ল'ব লাগিব, এইখিনিৰ পৰা এটা কমন ল'ব লাগিব। সো কমন লোৱা। চোৱা ইয়াৰ পৰা কি কমন যায়? এই দুটাৰ পৰা চোৱা আমাৰ 4 কমন যায়। 4 4ৰ মাজত এবাৰ হৰণ যাব, 4 12ৰ মাজত তোমাৰ 3 বাৰ হৰণ যাব। আৰু xও কমন যাব, xৰ মাজত এবাৰ, x স্কোয়াৰৰ মাজত x বাৰ কমন যাব। ওকে, সেইকাৰণে আমি কি লিম? 4x কমন ল'ম। 4x কমন ল'লো। লোৱাৰ পিছত চোৱা এই 4 12ৰ মাজত 4x 12x স্কোয়াৰৰ মাজত কেইবাৰ হৰণ যায়? 4 12ৰ মাজত 3 বাৰ, x স্কোয়াৰৰ মাজত x বাৰ। তাৰ মানে তোমাৰ বাকী কি থাকিব? ইয়াত 3x। ওকে, ইয়াৰ পিছত চোৱা আমি ইয়াত মাইনাস চিন আছে, মাইনাস চিনটো ল'ব লাগিব। মাইনাস দিবা, মাইনাস আমি 4xটো ল'লো, তো ইয়াত 4x আছে, মানে ইয়াত অনলি 1 বাকী আছে, মাইনাস 1। ওকে, ইয়াৰ পিছত আকৌ কি কৰিবা? আকৌ তোমাৰ ইয়াৰ পৰা কমন ল'ব লাগিব। চোৱা তুমি যেতিয়া ইয়াৰ পৰা কমন ল'বা তেতিয়া এটা কথা মনত ৰাখিবা, ইয়াৰ পৰা কমন লৈ তোমাৰ ভিতৰত যেটো আহিব, ইয়াত যেনেকৈ ভিতৰত এইটো আহিল, এই সেম এটা আৰু এটা টাৰ্ম ইয়াত ভিতৰত আহিব লাগিব। এনেকুৱা বস্তু কমন ল'ব লাগিব। সো চোৱা অলৰেডি আমাৰ 3x প্লাস 1 আছে আৰু ইয়াত কি আছে? 3x মাইনাস 1। সো আমি যদি ইয়াৰ পৰা মাইনাস 1 কমন লওঁ তো এই মাইনাস চিনটো সলনি হৈ যাব। সো 3x মাইনাস 1 আমাৰ ব্ৰেকেটৰ ভিতৰত আহি যাব। সো আমি সেইটোৱে লিখিম। কি লিখিম? চোৱা মাইনাস 1 কমন ল'ম। মাইনাস 1 কমন লোৱাৰ পিছত তোমাৰ ইয়াত কি থাকিব? 3x মাইনাস 1।
চোৱা এই প্লাছটো মাইনাছ হৈ গ'ল কাৰণ আমি মাইনাছটো কমন লৈছোঁ এই মাইনাছ ইয়াৰ পৰা কমন লৈছোঁ চোৱা এই মাইনাছ যেতিয়া আমি ব্ৰেকেট উঠাই দিম এই মাইনাছ মাইনাছ পূৰণ হৈ আমাৰ প্লাছ হৈ যাব এতিয়া কি কৰিবা এতিয়া তোমালোকে এই ব্ৰেকেটৰখিনি এটা ঠাইত লিখা এই ব্ৰেকেট দুটা ব্ৰেকেট মিলি এটা লিখিবা হা আৰু এই দুটা এটা লিখিবা অ'কে চ' চোৱা এই দুটা ব্ৰেকেট কি আছে 3x - 1 এই ব্ৰেকেট তোমালোকে কি কৰিলা এই দুটা মিলি আমি এটা লিখিলোঁ ইয়াৰ পিছত আকৌ আৰু এটা ব্ৰেকেট দিবা ব্ৰেকেটৰ ভিতৰত তোমালোকে এইটো মাইনাছ এইটো ইয়াৰ আগত প্লাছ থাকিলে প্লাছ হ'ব মাইনাছ থাকিলে মাইনাছ হ'ব অ'কে চ' চোৱা এইটো হ'ল 4x - 1 হৈ গ'ল আৰু ষ্টুডেণ্ট এইটোৱে তোমাৰ ফাইনেল এনচাৰ চ' ষ্টুডেণ্ট আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু বুজি নাপালে কমেণ্ট বক্সত থৈ দিবা অ'কে ষ্টুডেণ্ট এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা কুৱেশ্যন সলিউশ্যন লিখা সলিউশ্যন যিটো আছে সেইটো এবাৰ লিখি লোৱা 2x² প্লাছ 7x প্লাছ 3 দিয়া আছে চ' আমাৰ ফাৰ্ষ্ট কাম কি আছিল এই ধ্ৰুৱক আৰু x² সহগ পূৰণ কৰিব লাগে চ' তোমালোকে ছাইডত ধুনীয়াকৈ কৰি ল'বা পূৰণ চ' চোৱা 3 × 2 তোমাৰ কি আহিব 6 এতিয়া 6ৰ উৎপাদক বিশ্লেষণ কৰা চুটিহৰণ পদ্ধতিৰে তুমি 3ৰে 2 বাৰ 3 2 গুণ 6 এতিয়া আমি কি লিখিব পাৰিম এই 6ক কেনেকৈ ভাঙিব পাৰিম 1 × 6 লিখিব পাৰিম আকৌ 3 × 2 লিখিব পাৰিম এই দুটা পদ্ধতিৰে লিখিব পাৰিম ইয়াকতো আৰু ভাঙা নাযায় ন আৰু বাকী বেলেগেৰে হৰণ নাযায় চ' চোৱা এতিয়া তোমালোকে কি কৰিবা এই 7xটো মিলাব লাগে চোৱা এই দুটা কোনটো প্লাছ বা মাইনাছ কৰি আমাৰ 7 আহিব চোৱা 1 + 6 তোমাৰ 7 এইটো আহি যাব কিন্তু 3 + 2 কৰিলে আমাৰ বেছি আহি যাব 5 আহি যাব কম আহিব বা তুমি যদি 3 - 2 কৰা তো 1 আহি যাব চ' আমাৰ কি মিলিছে 1 × 6 এইটোৱে আমাৰ মিলিছে চ' আমি এইটো নেক্সট লাইনত চেম লিখিম এইটো চেম লিখিম 2x² এইটোও চেম লিখিম এইটোও চেম লিখিম জাষ্ট এইটো আমি সলনি কৰিম এই উৎপাদকৰ হয় মানে 7xক আমি ভাঙিম চ' এইটো ভাঙিম চ' এইটো বেলেগ ইংকেৰে লিখোঁ চ' কি কৰিম প্লাছ 2x + x আৰু প্লাছ 3 আমি এইটো চেম লিখিছোঁ ইয়াত এইটোও চেম লিখিছোঁ বাছ 7xক আমি ভাঙিছোঁ কেনেকৈ ইয়াৰ পৰা 1 × 1x + x চৰি ইয়াত অলপ ভুল হৈছে ইয়াত 1x নহ'ব ইয়াত হ'ব তোমাৰ 2x নহ'ব ইয়াত 6 হ'ব 6x + x 6x + x হ'লে আমাৰ 7 হৈ যাব ন চ' ইয়াত লিখোঁতে ভুল হৈ যায় কেতিয়াবা সেইকাৰণে তোমালোকে মই যিটোৱে লিখোঁ তোমালোকে অলপ চাবা কেলকুলেশ্যনত বা লিখাতে কেতিয়াবা ভুল হ'ব পাৰে বুজিছা এতিয়া আমি কি লিখিম চোৱা এতিয়া আমি এই দুটাৰ পৰা এটা কমন ল'ম আৰু এই দুটাৰ পৰা এটা কমন ল'ম চোৱা এই দুটাৰ পৰা কমন তোমাৰ কি যায় চোৱা 2 যায় 2ৰ মাজত হৰণ যায় আৰু 6ৰ মাজতো 2 হৰণ যায় আৰু xও যদি লওঁ xৰ মাজত হৰণ যায় x² মাজতো হৰণ যায় চ' আমি কি ল'ব পাৰিম আমি আৰামছে আমি ইয়াৰ পৰা 2x কমন ল'ব পাৰিম 2x যেতিয়া কমন ল'ম তেতিয়া চোৱা ইয়াৰ পৰা 2x ইয়াৰ 2টো ওলাই গ'ল বাকী থাকিল x আৰু প্লাছ 2 এই 2 6ৰ মাজত কেইবাৰ হৰণ যায় 2 6ৰ মাজত হৰণ যায় 3 বাৰ আৰু এই xৰ মাজত হৰণ যায় এবাৰ চ' 3 × 1 3 থাকি যাব অ'কে ইয়াৰ পিছত প্লাছ চোৱা ইয়াৰ পৰা কি কমন যায় চোৱা আমাৰ এইটো কিন্তু মিলাব লাগিব চ' এইটো আমাৰ চেম আছে x + 3 চ' আমি ডাইৰেক্ট +1 কমন লৈ ল'ম +1 যেতিয়া কমন ল'ম তেতিয়া আমাৰ আহি যাব x + 3 আহি গ'ল এতিয়া তোমালোকে কি কৰিবা এতিয়া এই ব্ৰেকেটৰ ভিতৰত যে দুটা চেম আছে সেই দুটা এটা লিখিবা আৰু এই দুটা লিখিবা চেম এনেকৈ লিখি দিম আমি এতিয়া x + 3 × 2x + 1 আৰু ষ্টুডেণ্ট এইটোৱে তোমালোকৰ ফাইনেল এনচাৰ চ' আশা কৰোঁ বুজি পাইছা এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাওঁ এতিয়া আহিল আমাৰ ইয়াৰে 3 নম্বৰটো কি কৈছে লিখা 3 নম্বৰ সলিউশ্যন কি 6x² + 5x - 6 চ' তোমালোকে এতিয়ালৈকে জানি গৈছা কি ফাৰ্ষ্ট কাম কি আমাৰ যিটো ধ্ৰুৱক আৰু x² সহগ পূৰণ কৰিব লাগে চ' এইটো তোমালোকে ছাইডত পূৰণ কৰিবা 6 × 6 তোমাৰ আহি যাব 36 এতিয়া আমি 36ৰ উৎপাদক ওলাম চ' তোমালোকে চুটিহৰণ পদ্ধতি বা বেলেগ পদ্ধতিও অৱলম্বন কৰিব পাৰে চ' 36 লিখিলোঁ 36ৰ হৰণ তোমাৰ 3ৰে যায় 3ৰ মাজত এবাৰ 6ৰ মাজত 2 বাৰ ইয়াৰ মাজত 3ৰে 12ৰ মাজত কেইবাৰ হৰণ যায় 3ৰে 12ৰ মাজত চাই তোমাৰ 4 বাৰ 2ৰে 4ৰ মাজত 2 বাৰ হৰণ যায় এতিয়া তোমালোকে ইয়াৰ পৰা 36ক কেনেকৈ লিখিব পাৰিবা চোৱা 1 × 36 ইয়াত আমি এইটোৰ লগত 1 মাল্টিপ্লাই কৰিছোঁ
3 ইনটু 12 কৰিলেও কিন্তু আমি 36 পাম এটো লিখিম 3 ইনটু 12 ওকে 3 ইনটু 12 কৰিলে 36 পাম এতিয়া সোয়া এই দুটা পূৰণ কৰিম 3 3 গুণ 9 9 ইনটু 4 তথাপি আমি 36 পাম 9 ইনটু 4 আৰু কি কৰিলে পাম সোয়া এই তিনিটা পূৰণ কৰিম 3 3 গুণ 9 9 2 গুণ 18 18 ইনটু 2 18 ইনটু 2 কৰিলে 18 ইনটু 2 কৰিলেও কিন্তু আমি 36 পাম এইকেইটা তোমাৰ উৎপাদক হল চোৱা এতিয়া আমাৰ এই 5x টো উলিয়াব লাগে এই কোন কেইটা যোগ বা বিয়োগ কৰিলে এই কেইটাৰ ভিতৰত আমি 5 পাম চোৱা 1 প্লাস 36 কৰিলে তোমাৰ আহিব 37 এইটো নহব ওকে চোৱা 3 প্লাস 12 কৰিলে তোমাৰ আহিব 15 12 minus 3 কৰিলে আহিব তোমাৰ 9 বা 3 minus 12 কৰিলে তোমাৰ -9 এইটো নহব আৰু যদি 9 plus 4 কৰা তেতিয়া আহি যাব তোমাৰ 13 13 হয় কিন্তু 9 minus 4 কৰিলে আমাৰ কিন্তু 5 আহি যাব সো এইটোৱে লিখিম এইটো আমাৰ হৈ গল 9 minus 4 সো নেক্সট লাইনত লিখিম 6x স্কয়ার এইটো সেম লিখিলো লিখাৰ পিছত আমি এতিয়া এই 5x টো আমি এতিয়া এইটোৰে ভাঙিম মানে 9 minus 9x minus 4x আমি 5x পাম ওকে সো ইয়াত লিখিম প্লাস 9x minus 4x minus 6 চোৱা এই 6 টো সেম এই 6x স্কয়ার 6 স্কয়ার সেম আমি জাস্ট 5x ক এনেকে ভাঙিছো এই উৎপাদকৰ সহায়ত 9x minus 4x ভাঙিলো এতিয়া চোৱা এতিয়া তোমালোকে এই দুটাৰ পৰা কমন লব লাগিব এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা কমন চোৱা এই দুটাৰ পৰা কি কমন যায় চোৱা তোমালোকে 6 ৰে ইয়াৰ মাজত কমন যায় কিন্তু 9 ৰ মাজত কমন না যায় হৰণ না যায় সম্পূৰ্ণৰূপে চোৱা 3 ৰে 6 ৰ মাজত হৰণ যায় কেইবাৰ 3 2 গুণ 6 দুইবাৰ আৰু 3 9 ৰ মাজত 3 ৰে তিনিবাৰ আৰু x ও কমন যাব x x ৰ মাজত এবাৰ x স্কয়াৰ মাজত x বাৰ সো আমি কি কমন লম ইয়াৰ পৰা আৰামছে আমি 3x কমন লব পাৰিম 3x যেতিয়া কমন লম তেতিয়া কি থাকিব ইয়াত চোৱা 3 6 ৰ মাজত দুইবাৰ হৰণ যায় x x স্কয়াৰ মাজত হৰণ যায় x বাৰ প্লাস 3 9 ৰ মাজত তোমাৰ হৰণ যাব তিনিবাৰ আৰু এই x টো এই x ৰ মাজত হৰণ এবাৰ মানে 3 into 1 তোমাৰ 3 আহি যাব ইয়াৰ পিছত তোমালোকে এই দুটাৰ পৰা কমন লোৱা চোৱা এই দুটাৰ পৰা কমন লৈ আমাৰ ভিতৰতো কিন্তু এই দুটাৰ লাগিব সো চোৱা এই দুটাৰ তোমাৰ কি কমন যায় 2 যদি কমন লোৱা 2 কমন ললে -2 যদি তুমি কমন লোৱা কি যাব 2x আৰু 2 6 ৰ মাজত তিনিবাৰ ওকে আমাৰ ইয়াত -2 কমন যাব আৰামছে ইয়াত যদি তুমি -2 কমন লোৱা তোমাৰ ভিতৰত কি থাকিব চোৱা 2 4 ৰ মাজত দুইবাৰ তো কি থাকিব 2 আৰু x বাকি থাকিল আৰু ইয়াৰ পৰা যেহেতু আমি -2 কমন লৈছো -2 কমন লৈছো সো ইয়াত প্লাস আহি যাব ভিতৰত ইয়াত প্লাস আহিব সো লিখা প্লাস 6 2 ৰ মাজত হৰণ যায় তিনিবাৰ ওকে এতিয়া কি কৰিবা এই দুটা সেম আছে না ব্ৰেকেটৰ ভিতৰত এই দুটা এটা লিখিবা আৰু এই দুটা মিলি এটা লিখিবা সো নেক্সট লাইন আমি লিখিম 2x plus 3 into 3x minus 2 চোৱা 3x এই -2 ইয়াৰ পৰা আহিছে ওকে 3x minus 2 সো স্টুডেন্ট ইখিনি লিখিলে তোমাৰ এনসার হৈ যাব সো আশা কৰো বুজি পাইছা বুজি পালে লাইক কৰি দিবা আৰু বুজি নাপালে কমেন্ট বক্সত দিবা ওকে আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰো কৰি দিবা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট ইয়াৰে 4 নম্বৰ কি কৈছে 4 নম্বৰ সলিউশন লিখা সলিউশন 3x স্কয়ার minus x minus 4 দি আছে সো তোমালোকে সকলো যে আমাৰ ফাৰ্স্ট কাম কি ধ্ৰুৱক এন্ড x স্কয়াৰৰ হক পূৰণ কৰিব লাগে সো x স্কয়াৰ হক 3 ইনটু হক আছে 4 তোমাৰ 4 3 গুণ 12 ওকে এতিয়া কি কৰিবা এই 12 ৰ উৎপাদক বিশ্লেষণ কৰা চুটি হৰণ পদ্ধতিৰে তুমি 12 ৰ হেৰিবৰ ওলাই লোৱা সো 2 ৰে 6 বাৰ 6 ৰে 2 ৰে 3 বাৰ ইখিনি হল এতিয়া আমি চোৱা 12 ক কি লিখিব পাৰিম চোৱা ইয়াৰ পৰা 12 ক 1 into 12 লিখিব পাৰিম কিয় ইয়াত 12 আছে 12 ৰ লগত 1 মাল্টিপ্লাই কৰিলে আমাৰ 12 আহি যাব ইয়াৰ পিছত আমি কি লিখিব পাৰিম 2 into 6 চোৱা এই 2 into 6 6 2 গুণ 12 এতিয়া কি কৰিম এই দুটা আগত পূৰণ কৰিম কৰি এইটো 2 2 গুণ 4 into 3 4 3 গুণ আমাৰ 12 আহি যাব 4 into 3 এতিয়া চোৱা আমাৰ এই মাইনাস x লাগে মানে -1 আমাৰ আনিব লাগে এই কেইটাৰ পৰা প্লাস বা মাইনাস কৰি সো আমি কেনেকৈ আনিম চোৱা সো আমি যদি 1 - 12 কৰো -11 1 + 12 কৰিলে আমি 13 নহব সো 2 + 6 কৰিলে 8 হ'ব 2 - 6 কৰিলে তোমাৰ কি আহিব
4 আহি যাব -4 আহি যাব 4 - 3 কৰিলে আমাৰ 1 আহিব কিন্তু আমাৰ লাগে -1 সো কি কৰিবা 3 - 4 কৰা এইটো মাইনাস এইটো কৰা তথাপি আমাৰ মাইনাস আহিব 3 - 1 কৰিলে আমাৰ 3 - 4 কৰিলে আমাৰ -1 সো সেম লিখা এইটো লাইনত লিখা 3x² সেম আমি অনলি ভাঙিম কি এইটো কি লিখিম এতিয়া প্লাস 3x - 4x - 4 চোৱা 3x ৰ পৰা 4x মানে 3 ৰ পৰা 4 গলে মাইনাস এইটো আহি যাব ওকে আৰু 4 এইটো সেম লিখি দিছো এতিয়া কি কৰিবা এতিয়া এই দুটাৰ পৰা এটা কমন লোৱা এই দুটাৰ পৰা এটা কমন লোৱা ওকে এতিয়া কমন লম সো চোৱা ইয়াৰ মাজত তুমি 3x² আৰু 3x ৰ মাজত কি কমন যায় যোৱা 3x কমন ললে ইয়াত 3 মাজত হ'ব x² মাজত x 3x যাব ইয়াত অনলি বাকি থাকিব x আৰু ইয়াত 1 সো আমাৰ ইয়াৰ পৰা কি কমন গল 3x কমন ললো লোৱাৰ পিছত চোৱা 3x² আছে সো 3 তো বাহিৰত ওলাই গল ইয়াৰ পৰা আমাৰ কমন গল 3 বাহিৰত ইয়াত আহি গল আৰু x² পৰা x আহিল তো বাকি কি থাকিল অনলি ভিতৰত x প্লাস আৰু চোৱা ইয়াত কি আছে 3x আমি অলৰেডি বাহিৰত কমন লৈ লৈছো সো ইয়াত 3x ৰ মাজত হৰণ এবাৰ যাব সো ইয়াত থাকিব 1 ওকে ইয়াৰ পিছত আমি মাইনাস কৰিম আমাৰ চোৱা এতিয়া কি লাগে আৰু এটা কমন লম ইয়াৰ পৰা এনেকুৱা কমন লম যাতে ব্ৰেকেটেৰ ভিতৰত 4 + x থাকে সো চোৱা আমি যদি ইয়াত পৰা 4 কমন লও -4 কমন লম -4 কমন ললে ইয়াতে x আৰু মাইনাসে মাইনাসে প্লাস 1 হৈ যাব সো ইয়াত কি লম -4 কমন লম -4 কমন লোৱাৰ লগে লগে ইয়াত x থাকিব +1 চোৱা ইয়াৰ পৰা মাইনাস আমি ইয়াত কমন লৈছো মাইনাস মাইনাস পূৰণ কৰিলে আমাৰ ইয়াত প্লাস আহি গল সো আমাৰ ফাইনাল এনসার কি আহি গল চোৱা ফাইনাল এনসার আহিল x + 1 3x - 4 সো স্টুডেন্ট এইটোৱে আমাৰ ফাইনাল এনসার সো কি কৰিছো এই সেম দুটা একটা লিখিছো আৰু এই দুটা এটা লিখিছো সো বুজি পালে লাইক কৰি দিবা আৰু বুজি নাপালে কমেন্ট কৰিবা বুজিছা সো এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও আমাৰ 5 নম্বৰ কি লিখা সলিউশন লিখা সেম সলিউশন 2x² + x - 45 সো তোমালোকে ফার্স্ট কামটো জানা এইটো আৰু এইটো পূৰণ কৰা সো কি কৰা 45 * 2 তোমাৰ কি আহিব 90 এতিয়া আমি 90 ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব মানে উৎপাদক উলিয়াব লাগিব সো 90 এনেকে লিখিলা 90 তোমাৰ 3 ৰে হৰণ যায় কেইবাৰ 3 ৰে নৰ মাজত 3 বাৰ 0 3 ৰে 30 ৰ মাজত 10 বাৰ 2 ৰে 5 বাৰ এইখিনি হল এতিয়া তোমালোকে কি কৰিব লাগে এই 90 উৎপাদকবোৰ উলিয়াব লাগে কেনেকে কৰিবা কিহেৰে পূৰণ কৰিলে 90 হয় এইকেইটা আমি এতিয়া উলাব লাগে সো চোৱা প্ৰথমে আমি কি লিখিম এই 90 * 1 1 * 90 তাৰপিছত 2 নাম্বাৰ কি লিখিম 3 * 30 কৰ পৰা এই 3 * 30 কৰিলে আমি 90 পাম এতিয়া কি কৰিম এই দুটা পূৰণ কৰিম * 10 3 × 9 9 * 90 9 * 90 ওকে ইয়াৰ পিছত কি কৰিম ইয়াৰ পিছত এই তিনিটা পূৰণ কৰিম * 5 সো এই 3 3 * 9 9 2 * 18 18 * 5 18 * 5 এতিয়া চোৱা আমাৰ অনলি x লাগে মানে 1 লাগে এইকেইটাৰ পৰা কোনটো প্লাস বা মাইনাস কৰি আমি 1 পাম সৰি ইয়াত 10 হ'ব 9 * 10 ইয়াত চোৱা 9 * 10 3 3 * 9 * 10 90 হ'ব চোৱা এইটো চোৱা 9 * 10 সো চোৱা এতিয়া আমি কি কৰিম 9 * 10 চোৱা 10 - 9 কৰিলে আমি কিন্তু x পাই যাম 1 পাই যাম সো এইটোৱে আমি এতিয়া লিখিম 2x² + 10x - 9x - 45 সো এইটো এতিয়া কি কৰিম এই দুটাৰ পৰা এটা কমন লম আৰু এই দুটাৰ পৰা এটা কমন লম ওকে সো চোৱা ইয়াৰ পৰা কি কমন যায় ইয়াৰ পৰা তোমাৰ 2 কমন যাব 2 5 ৰ মাজত কমন যায় আৰু x 2x ইয়াৰ পৰা কমন লোৱা 2x কমন লোৱাৰ পিছত তোমাৰ কি আহিব চোৱা ইয়াৰ পৰা তো 2 আহিলে ইয়াৰ পৰা x² ৰ পৰা x আহিল মানে অনলি বাকি থাকিল তোমাৰ x প্লাস এই 2 টো 10 ৰ মাজত হৰণ যায় 5 বাৰ এই কাৰণে লিখিম 5 আৰু এই x2 x ৰ মাজত একবাৰ হৰণ যায় মানে
5 ইনটু 1 1 মানে 1 ইনটু 5 মানে 5 হৈ যাব মাইনাস এই দুটাৰ পৰা কি হৰণ যাব তোমাৰ 9 হৰণ যাব তুমি এতিয়া ইয়াত হৰণ লোৱা -9 9 হৰণ ললে তোমাৰ কি হ'ব ভিতৰত চোৱা 9 নৰ মাজত এবাৰ বাকি থাকিল x প্লাস প্লাস কিয় এই মাইনাস পূৰণ কৰিলে আমাৰ প্লাস আহি যাব ইয়াত ওকে চোৱা এতিয়া 9 45 ৰ মাজত কেইবাৰ হৰণ যায় 9 45 ৰ মাজত তোমাৰ 5 বাৰ 9 45 ৰ মাজত তোমাৰ 5 বাৰ হৰণ যাব ওকে সো এইটো মিলি গল এতিয়া কি লিখবা এই ব্র্যাকেটৰ ভিতৰত যে দুটা ব্র্যাকেট আছে সেই দুটাৰ ভিতৰত চোৱা সেম দুটা এটাইত লিখা x প্লাস 5 ইনটু আৰু ব্র্যাকেটৰ বাহিৰত যেটো আছে চোৱা এই দুটা এটাইত এইকাৰণে ইয়াত কি 2x - 9 সো তোমালোকৰ কিতাপত এইটো আগত এইটো পিছতো লিখা থাকিব পাৰে হেতু কোনো ম্যাটাৰ নকৰে বিকজ দুটা মাল্টিপ্লাই হৈছে এইখিনিতো বুজিয়ে পাইছা সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট আমাৰ কি কৈছে নেক্সট 6 নম্বৰ টু লিখা সলিউশন 6 নম্বৰ সলিউশন কি y স্কয়ার প্লাস 18y প্লাস 65 ফার্স্ট কাম কি এই ধ্ৰুৱক আৰু y স্কয়ার বা যেটো থাকিব চলকৰ সহগটো পূৰণ কৰিব লাগে সো চোৱা ইয়াত আছে 1 ইনটু 65 তোমাৰ কি থাকিব 65 এ থাকিব ওকে এতিয়া কি কৰা 65 ৰ উৎপাদক পৰ উলিওৱা 65 ক ছুটি হৰণ পদ্ধতিৰে উলিওৱা সো ছুটি হৰণ পদ্ধতিৰে তুমি 65 ক কেইবাৰ যাব চোৱা 5 এৰে 6 ৰ মাজত এবাৰ আৰু বাকি এক থাকিল 1 5 15 15 5 ৰ মাজত 3 বাৰ আমাৰ উৎপাদক কি থাকিল সো ইয়াৰ পৰা আমি কি লিখিব পাৰিম উৎপাদক 1 ইনটু 65 আৰু 5 ইনটু 13 সো এই দুটাৰ পৰা এতিয়া চোৱা কোনটো প্লাস বা মাইনাস কৰিলে আমাৰ 18 থাকে সো 1 + 65 তো 66 নহব সো 5 + 13 তোমাৰ কি আহিব 18 আহি যাব কিন্তু চাইছে না 18 আহি গল সো এইটোৱে আমি এতিয়া লিখিম নেক্সট লাইনত কি লিখিবা তুমি y স্কয়ার সেম লিখিবা আমি জাস্ট এইটো চেঞ্জ কৰিম কোনটো এই যে 18x এইটো 18y এইটো আমি চেঞ্জ কৰিম সো কি লিখিম প্লাস 5y প্লাস 13y প্লাস 65 সো এতিয়া চোৱা y স্কয়ার এই দুটাৰ পৰা কমন লম আমি এই দুটাৰ পৰা এটা কমন লম আৰু এই দুটাৰ কমন পৰা লম চোৱা এই দুটাৰ পৰা জাস্ট আমাৰ y টো কমন যাব সো আমি লিখিম y ভিতৰত কি থাকিব ভিতৰত থাকিব ইয়াত y ইয়াৰ পৰা তোমাৰ y স্কয়ার পৰা y কমন ললে y আৰু 5y ৰ পৰা y কমন ললে তোমাৰ অনলি বাকি থাকিব +5 ওকে ইয়াৰ পিছত প্লাস এই দুটাৰ পৰা কি কমন যাব এই দুটাৰ পৰা তোমাৰ যাব যেহেতু আমাৰ চোৱা ভিতৰত y + 5 লাগে সো y + 5 লবলৈ হলে তুমি ইয়াৰ পৰা কি কমন লব পাৰিব 13 কমন লব লাগিব চোৱা সো তুমি ইয়াৰ পৰা কি লোৱা 13 কমন লৈ লোৱা 13 কমন লোৱা 13 কমন ললে ইয়াত চোৱা ইয়াৰ পৰা 13 কমন ললা 30 ইয়াত আহি গল বাকি থাকিল অনলি y সো সেই কাৰণে ইয়াত লিখা y প্লাস 13 65 ৰ মাজত হৰণ কেইবাৰ যাব তোমাৰ 13 65 ৰ মাজত 5 বাৰ হৰণ যাব হৰণ কৰি চাব পাৰা তোমালোকে কিন্তু এটো 5 বাৰে হৰণ যাব এতিয়া তোমালোকে কি কৰা ব্র্যাকেটৰ ভিতৰত দুটা এঠাইত লিখা y + 5 ইনটু y + 13 চোৱা এই ব্র্যাকেটৰ ভিতৰত দুটা মিলি এই এটা লিখিছো এই দুটা মিলি চোৱা এই ব্র্যাকেট আৰু এই ব্র্যাকেট দুটা মিলি আমি এইটো লিখিছো আৰু এইটো এনেকে লিখিছো সো তোমালোকৰ কিতাপত এইটো পিছত থাকিব পাৰে এইটো আগত থাকিব পাৰে এইটো কোনো ম্যাটাৰ নকৰে এইখিনিয়ে আমাৰ এনসার সো স্টুডেন্ট আশা কৰো বুজি পাইছা সো বুজি পালে লাইক কৰি দিবা এটা সো এতিয়া আমি এটা নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আমাৰ দিছে 7 নম্বৰ কি হৈছে সলিউশন লিখা p² + 14p + 13 আমাৰ দি আছে সো কি কৰিবা এই ধ্ৰুৱক আৰু এই যেটো চলক থাকিব তাৰ হকটো তুমি পূৰণ কৰিব লাগে সো ইয়াত কি আছে p ৰ হক p² হক আছে 1 সো আমি লিখিম 1 * 13 সো কি আহি যাব 13 13 আহি যাব সো 13 ৰ এতিয়া 13 ক বাকি একৰে কিন্তু বাকি কোনো সংখ্যাৰে হৰণ নাযায় সো কি অনলি আমাৰ থাকিল 1 * 13 বাকি কোনো সংখ্যাৰে আমি 13 ক হৰণ কৰিব নোৱাৰো ওকে সো চোৱা আমাৰ এইটো 14 মিলাব লাগিব এই দুটা প্লাস কৰি চোৱা 1 + 13 কৰিলে কিন্তু আমাৰ 14 আহি যাব সো এইটো ইজি আছে একেবাৰে সো সেম লিখা p²
পি স্কোৱাৰ প্লাছ এই 14 পি যিটো আছে এইটোক ভাঙি কি লিখিবা পি প্লাছ 13 পি প্লাছ 13 পি কৰিলে আমাৰ 14 পি আহি যাব প্লাছ 13 অ'কে এতিয়া ইয়াৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন লোৱা আৰু এই দুটাৰ পৰা এক্সট্ৰা কমন লোৱা এই দুটাৰ পৰা কি কমন যাব পি কমন গ'লে ইয়াতে বাকী তোমাৰ কি থাকিব ইয়াৰ পৰা পি কমন গ'লে পি স্কোৱাৰ যিহেতু আছে পি দুটা আছে এটা পি ইয়াত থাকিব পি প্লাছ ইয়াৰ পৰা পি এটা গ'ল চ' বাকী থাকিল 1 প্লাছ 1 প্লাছ এই দুটাৰ পৰা কি কমন ল'বা 13 কমন লোৱা কাৰণ আমি চোৱা ভিতৰৰ আমাৰ পি প্লাছ 1 মিলাব লাগে চ' 13 যেতিয়া কমন ল'বা ইয়াত পি বাকী থাকিব আৰু 13টো যাবই চ' 1 থাকিব পি কমন লোৱাৰ লগে লগে তোমাৰ ইয়াত আহি যাব 13 কমন লোৱাৰ পি প্লাছ 1 আহি যাব এতিয়া কি কৰিবা চিম্পলি একো কৰিব নালাগে ব্ৰেকেটৰ ভিতৰত যে দুটা আছে সেই দুটা মিলি এটা আৰু এই দুটা এটা লিখি দিয়া চ' ব্ৰেকেটৰ ভিতৰত পি প্লাছ 1 ইনটু পি প্লাছ 13 আৰু এইটোৱে তোমাৰ ফাইনেল এনসাৰ হৈ যাব বুজি পাইছা চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যন কি কৈছে আমাৰ চোৱা নেক্সট কুৱেশ্যনটা আমাৰ 8 নম্বৰ দি আছে 8 নম্বৰ সেম সলিউশন লিখা সলিউশন কি দি আছে -18 প্লাছ 11x মাইনাছ x স্কোৱাৰ চোৱা এইটো উলট পালটকে লিখা আছে তোমালোকে এইটো প্ৰথমে ভালকে লিখিব লাগিব মানে চোৱা এইটোৰ পাৱাৰ এইটো মাত্ৰা 2 আছে এইটো আগত যাৰ মাত্ৰা 1 এইটো সেকেন্ডত আৰু ধ্ৰুৱকটো লাষ্টত লিখিব লাগে সো এইটো আমি ৰিএৰেঞ্জ কৰি লিখিব লাগে এনেকে ৰিএৰেঞ্জ কৰা সো চোৱা এইটো যেহেতু সৰ্বোচ্চ মাত্ৰা 2 সেইকাৰণে এইটো আগত লিখিম মাইনাছ x স্কোৱাৰ প্লাছ 11x মাইনাছ 18 তো আমাৰ ফাৰ্ষ্ট কাম কি x স্কোৱাৰৰ সহগ আৰু এই ধ্ৰুৱকটো পূৰণ কৰিব লাগে সো ইয়াত কি আছে x স্কোৱাৰ মাইনাছ 1 ইনটু 18 তোমাৰ আহি যাব মাইনাছ 18 সো আমি এতিয়া 18ৰ উৎপাদক বৰ ওলাম 18 লিখিম চোৱা তুমি কি হৰণ যাব 2 এৰে হৰণ যোৱা 2 9 2 গুণ 18 9 2 গুণ 18 হয় না এতিয়া 9 কি হৰণ যাব 3 3 গুণ 9 এতিয়া আমি ইয়াৰ উৎপাদক বৰ কেনেকৈ লিখিম চোৱা 18ক আমি কি লিখিব পাৰিম 18ক আমি এনেকৈ লিখিব পাৰিম 1 ইনটু 18 আৰু 2 ইনটু 9 চোৱা 2 ইনটু 9 এতিয়া 3 2 গুণ চোৱা এই দুটা পূৰণ ইনটু 3 মানে 3 ইনটু 6 লিখিব পাৰিম চোৱা এতিয়া এই কেইটাৰ ভিতৰৰ পৰা কোনটো যোগ বা বিয়োগ কৰি আমি 11 পাম চোৱা 18 প্লাছ 1 19 হৈ যাব 9 প্লাছ 2 আমাৰ 11 আহি যাব সো আমি এইটোৱে ল'ম একো কৰিব নালাগে সেম এনেকৈ লিখিম মাইনাছ x স্কোৱাৰ প্লাছ 2x প্লাছ 9x মাইনাছ 18 কৰিলোঁ ইয়াৰ পিছত এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন অনলি আমাৰ x যাব সো আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰিম x কমন লওঁ x কমন ল'লে ইয়াত মাইনাছ x প্লাছ 2 বাকী থাকিব আৰু এই দুটাৰ পৰা কি কমন ল'ম আমি চোৱা ইয়াত মাইনাছ x প্লাছ 2 আমাৰ লাগিব কিন্তু সো আমি ইয়াত মাইনাছ 9 কমন ল'ম ইয়াৰ পৰা যদি আমি মাইনাছ 9 কমন লওঁ সো মাইনাছ 9 যাব সো আমাৰ প্লাছৰ পৰা মাইনাছ গ'ল সো মাইনাছ x মাইনাছে প্লাছ হৈ যাব আৰু 18 দুইৰ মাজত হৰণ যাব দুইবাৰ সো লিখা ইয়াত লিখা মাইনাছ 9 কমন লোৱা মাইনাছ 9 কমন ল'লে ইয়াত আহিব তোমাৰ মাইনাছ x প্লাছ 2 চোৱা ইয়াৰ পৰা মাইনাছ কমন লৈছোঁ কাৰণে ইয়াত প্লাছ আহিছে ইয়াত প্লাছ আছিল সেইকাৰণে মাইনাছ ল'লোঁ কাৰণে মাইনাছ আহিছে এতিয়া কি কৰিবা চিম্পলি একো কৰিব নালাগে এইটো হেৰি যিটো ব্ৰেকেটৰ ভিতৰত আছে সেইটো লিখা মাইনাছ x প্লাছ 2 ইনটু ব্ৰেকেটৰ বাহিৰত যিটো আছে সেই দুটা কমন লোৱা কি x মাইনাছ 9 সো ষ্টুডেণ্ট এইটোৱে আমাৰ এনসাৰ সো তোমালোকৰ কিতাপত অলপ বেলেগ থাকিব পাৰে কিন্তু এইটো হৈ যাব বেলেগ থাকিলেও হ'ব কিন্তু এইটোও তোমালোকৰ ভুল হ'ব নোৱাৰে সো মই কিতাপৰ এনসাৰটো দেখা নাই তোমালোকে চাই ল'বা সো এতিয়া আহিল 9 নম্বৰ সলিউশন লিখা আৰামছে সলিউশন কি দি আছে 8a স্কোয়ার মাইনাস 22ab প্লাস 15b স্কোয়ার চোৱা ইয়াত কিন্তু ধ্ৰুৱক নাই ওকে সো এতিয়া কি কৰিবা এই দুটা পূৰণ কৰিবা এই লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো এই দুটা তোমাৰ ফাৰ্ষ্ট কাম এই দুটা পূৰণ কৰা সো এইটো কি হ'ব
8 ইনটু 15 তোমাৰ কি আহিব 120। এতিয়া চোৱা 120ৰ উৎপাদক বিশ্লেষণ কৰা তুমি 120। তোমালোকে এই উৎপাদক যে বিশ্লেষণ কৰোঁ এইবোৰ কিন্তু তোমালোকে ছাইডত কৰিবা দেই, এইবোৰ তলত নকৰিবা, ছাইডত এনেকে দাগ দি কৰিবা। এক্সামত এইবোৰ মাজতে নকৰিবা, বুজিছা? চোৱা মই ইয়াত তলত অলপ সময়ৰ কাৰণে কৰি দি আছোঁ 120। চ' 120 তুমি 12ৰে হৰণ যোৱা 10 বাৰ, 12ৰে হৰণ 10 বাৰ যাবনে? 12 মাজত 1 আৰু 10। চোৱা এতিয়া আমি চোৱা 12ৰে যেতিয়া হৰণ যাবা তেতিয়া কিন্তু 10 বাৰ যাব। 10 বাৰ যোৱাৰ পিছতে তুমি কিন্তু চাইছা 22 কিন্তু মিলি গৈছে, কাৰণ চোৱা 12 প্লাছ 10 আমাৰ 22 আহি যাব। চ' ইয়াৰ উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমাৰ কি আহিল 12 and 10। চ' এইটোৱে আমি লিখিম। চ' এইখিনি মই মুচি দি আছোঁ এতিয়া উৎপাদক বিশ্লেষণ কৰাখিনি, তোমালোকে এইখিনি ছাইডত বহীত লিখিবা, অ'কে? চ' এতিয়া লিখা 8a স্কোৱাৰ মাইনাছ 10ab। ইয়াত এ বি যিহেতু আছে তোমাৰ এ বি ল'ব লাগিব, কাৰণ চোৱা ইয়াত এ আছে ইয়াত বি আছে আৰু ইয়াতো এ বি, সেইকাৰণে আমি এ বিটো ল'ব লাগিব। 10ab মাইনাছ 12ab প্লাছ 15b স্কোৱাৰ, এইটো লিখিলোঁ। লিখাৰ পিছত তোমালোকে কি কৰিবা, এই দুটাৰ পৰা এটা হৰণ লোৱা, কমন লোৱা, আৰু এই দুটাৰ পৰা এটা কমন লৈ লোৱা, অ'কে? চ' ইয়াৰ পৰা কি কমন যাব চোৱা, ইয়াত চোৱা তোমাৰ 8a স্কোৱাৰ এণ্ড 10ab। চোৱা ইয়াৰ পৰা এইটোৰ মাজত তোমাৰ 4ৰে হৰণ যায়, কিন্তু 10ৰ মাজত নাযায় 4ৰে হৰণ। চ' কি কৰিবা, 8ক তুমি 2ৰে হৰণ লোৱা, 2ৰে 8ৰ মাজতো যাব, 10ৰ মাজতো 2ৰে হৰণ যাব। আৰু এ চোৱা এ যদি কমন লোৱা, এ ইয়াতো আছে ইয়াতো আছে। চ' তুমি কি কমন ল'ব পাৰিবা, বঢ়িয়াকে তুমি ইয়াত ল'ব লাগিব 2a কমন ল'ব পাৰিবা। 2a যেতিয়া কমন ল'বা তেতিয়া তোমাৰ ভিতৰত কি থাকিব চোৱা, 2 8ৰ মাজত হৰণ যায় তোমাৰ 4 বাৰ, আৰু এ স্কোৱাৰ মাজত হৰণ তোমাৰ এ বাৰ হৰণ যাব, মানে এটা এ বাকী থাকো, অ'কে? মানে দুটাই আছে, দুটাইৰ পৰা এটাই আহি গ'ল, চ' এটাই বাকী থাকিব ন অলৰেডি আল্টিমেটলি। চ' মাইনাছ, এতিয়া চোৱা এই 10ৰ মাজত হৰণ যাব তোমাৰ 5 বাৰ, আৰু এই এ বিৰ মাজত তোমাৰ এ বাৰ হৰণ যাব, বি বাকী থাকিব, অ'কে? 5b মাইনাছ, এতিয়া তোমালোকে এই দুটাৰ পৰা হৰণ লোৱা। চ' আমাৰ ভিতৰত কি লাগে 4a মাইনাছ 5b। চ' চোৱা আমি এতিয়া ইয়াতো এনেকুৱা এটা বস্তু কম ল'ব লাগিব যাতে তোমাৰ ভিতৰ ব্ৰেকেটৰ 4a মাইনাছ 5b থাকে। চ' চোৱা তোমাৰ 12 কিহেৰে হৰণ কৰিলে 4 বাৰ যায়, 3ৰে। চ' তুমি 3a2 কমন লোৱা, চৰি ইয়াতে a2 কমন নাযায়, যাব বি দুটা আছে, দুটা ঠাইতে আছে, সেইকাৰণে বি। চ' আমি ইয়াত কমন ল'ম কি 3b কমন ল'লে তোমাৰ কি আহিব চোৱা, 3 12ৰ মাজত তোমাৰ হৰণ যাব 4 বাৰ, 3 12ৰ মাজত 4 বাৰ হৰণ যাব, এণ্ড ইয়াত বিটো বি গ'লে এই বি আহি গ'ল, বাকী থাকিল অনলি এ 4a মাইনাছ ক'ৰ পৰা আহিল, ইয়াত চোৱা মাইনাছ লৈছোঁ, এই মাইনাছ প্লাছ পূৰণ কৰিলে এই মাইনাছ এই প্লাছ পূৰণ কৰিলে আমাৰ ইয়াত মাইনাছ আহি যাব, অ'কে? মাইনাছ ইয়াত চোৱা এই 3 15ৰ মাজত হৰণ যায় তোমাৰ 5 বাৰ, আৰু বি স্কোৱাৰ মাজত বি বাৰ হৰণ যায়। এতিয়া কি কৰিবা, এতিয়া ব্ৰেকেটৰ ভিতৰত যে দুটা আছে সেই দুটা ছেম আছে, সেই দুটা মিলি এটা লিখা 4a মাইনাছ 5b ইনটু ব্ৰেকেটৰ বাহিৰত যে দুটা আছে চোৱা এইটো আৰু এইটো লিখা, এইটো মাইনাছ এইটো এটা ব্ৰেকেটত লিখা 2a মাইনাছ 3b, এইখিনিয়ে এনচাৰ। চ' তোমালোকৰ কিতাপত এইটো আগত থাকিব পাৰে, এইটো পিছত, মানে এইটো ইয়াত থাকিব পাৰে, এইটো ইয়াত থাকিব, এনেকুৱাও থাকিব পাৰে। চ' এইটো কোনো মেটাৰ নকৰে। চ' আশা কৰোঁ বুজি পাইছা ভিডিঅ'বোৰ চাই, যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা, আৰু বুজি নাপালে সুধিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' নেক্সট ভিডিঅ' তোমালোকে এই এণ্ড স্ক্ৰীনত দেখা পাই আছা, ইয়াৰে নেক্সট কুৱেশ্যনৰ ভিডিঅ'বোৰ এই এণ্ড স্ক্ৰীনৰ ভিডিঅ'বোৰ চাই ল'বা, আৰু বেলেগ ভিডিঅ' লাগিলে তোমালোকে প্লেলিষ্ট পাই যাবা, যিটো প্লেলিষ্ট তোমালোকে লেফ্ট চাইডত ওপৰত দেখা পাই আছা। চ' অ'কে, থেংক ইউ, ধন্যবাদ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'বা।